এতিয়া আমি 19 তাৰিখৰ দিনটোলৈকে আহিছো এতিয়া 19 তাৰিখে ধনতেৰস 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 18 তাৰিখৰ পৰা আৰম্ভ হৈছে 18 তাৰিখ দিনৰ 12:20 কৃষ্ণ দ্বাদশী গুচি গৈছে আৰু কৃষ্ণ ত্ৰয়োদশী আৰম্ভ হৈছে কৃষ্ণ ত্ৰয়োদশী আৰম্ভ হোৱাৰ লগে লগে অৰ্থাৎ 13 কৈছে ধন অৰ্থাৎ ধনন্তৰীৰ লগত জড়িত যেতিয়া সমুদ্ৰ মন্থনৰ সময়ত অমৃত ভাণ্ড লৈ ধনন্তৰী উঠি আহিছিল আৰু তেওঁ ধনন্তৰী উঠি আহোঁতে কি কৰিছে সেই আৰোগ্য লৈ আহিছে মানে অমৃতময় সেই সুখাদ্য বা সেই অমৃত ভাণ্ড যেতিয়া লৈ আহিছে অৰ্থাৎ দেৱতা সমাজৰ কাৰণে বা সেই ধৰাধামৰ কাৰণে এক আৰোগ্য লৈ আহিছে সেই আৰোগ্য প্ৰাপ্তিৰ কাৰণে এই দিনাখনত আচলতে ধনন্তৰীৰ পূজা গতিকে লক্ষ্মীয়ে নিবাস কৰিবৰ কাৰণে বা লক্ষ্মীক গৃহত আদৰিবৰ কাৰণে সেইদিনা যিসকলে পাৰে অতি কমেও এক পদ সোণৰ বা ৰূপৰ বস্তু এটা ক্ৰয় কৰিব লাগে এতিয়া ধনতেৰস 18 তাৰিখৰ পৰা আপুনি কলে আৰম্ভ হৈছে আৰু যিসকলে ধন সোণ কিনিব নোৱাৰে মই তাকে সুধিম বুলি ভাবিছিলো এতিয়া আজিকালি যিহে দাম হৈছে সোণৰ গতিকে যিসকলে পাৰে তেওঁলোকেতো কিনিবই এতিয়া যিসকলে নোৱাৰে মানে আমাৰ নিচিনা সাধাৰণ মনুষ্যবোৰৰ কাৰণে কি উপায় আছে সেইদিনাখন আমিওতো সৌভাগ্য ঘৰখনলৈ কঢ়িয়াই আনিব লাগিব গতিকে আমি কি কৰিম যিসকলে সোণ বা ৰূপ নতুনকৈ কিনিব নোৱাৰে তেওঁলোকে পুৰণা সোণ ৰূপখিনি একে অকণমান গংগাজলত ধুৱাই ললে গংগাজল নাথাকিলে তুলসীৰ পানীৰে সেইখিনি ধুৱাই লওক গংগাজলৰ সমানে ফলপ্ৰাপ্ত হ'ব গতিকে তেনেকে ধুৱাই লৈ উঠি তেওঁলোকে এটা পাত্ৰত সেই সোণ ৰূপখিনি ৰাখি উঠি ধুনীয়াকে সেন্দুৰৰ ফুট সম্ভৱস্থলে চন্দনৰ ফুট দিব তাত অলপ চাউল দুবৰি দি ধুনীয়াকে চাকি বন্তি দি অকমান আমাৰ অসমীয়া সংস্কৃতিত আগপাত এখনৰ আগত ধুনীয়াকে অলপ বঢ়ায় গতিকে দেৱতাৰ ওচৰত অৰ্পণ কৰিব তেতিয়া সেই সোণ ৰূপৰ প্ৰতি লক্ষ্মীৰ আগমন ঘটে আৰু সেইখন ঘৰত লক্ষ্মী নিবাস কৰিব 2 নম্বৰ কথাটো সেইখিনি তেনেকে থৈ মন্দিৰত থৈ আহিব নালাগে সেইখিনি তেনেকে আনি ধুনীয়াকে চাকি বন্তিৰ আগত আপুনি আগবঢ়ালে বঢ়াই উঠি আনি আমি আপোনাৰ ধন থোৱা স্থানত বা সেই বস্তুখিনি থোৱা স্থানত থৈ দিয়ক ধুনীয়াকে থৈ উঠি তাত আপুনি কি কৰক সম্ভৱস্থলে চন্দন লগাই এটা তুলসী পাত ৰাখক দুবৰি তিনিটা ৰাখক আৰু চাউল এক চিপা মানে হাতৰ আঙুলিৰে এনেকে ধৰি যিমানখিনি পাৰে তাৰ লগতে ৰাখক বা এখন ৰঙা কাপোৰত সেই বস্তুখিনি ৰাখক তাতে ধৰণৰ ভঁৰালত থৈ দিলে তেনেকে থলেও আপোনাৰ কি হ'ব লক্ষ্মীয়ে সেইখন ঘৰলৈ আগমন ঘটিব এইটো ধনতেৰাছৰ মানে বিশেষ ফল আৰু বিশেষকৈ ৰাশি অনুপাতে ধনতেৰাছৰ কোনকেইটা ৰাশিয়ে সোণ কিনিব লাগে কোনকেইটা ৰাশিয়ে ৰূপ কিনিব লাগে এই বিষয়ে সুধিম বুলি ভাবি আছিলো আপুনি মানে সকলোৱে সোণ কিনিব পাৰিলে সকলোৱে সোণ কিনিব লাগে সেইদিনাখন আৰু সকলোৱে ৰূপ কিনিব নালাগে পাৰিলেও ৰূপ কিনিব নালাগে হয় আমি সেইটো কথা পাতিলো হয় সেই কথাটো পাতো